মঙলদৈ পাথৰিঘাট খৈৰাবাৰী চমুকৈ এমপিকে গড়কাপ্তানি পথৰ দুৰৱস্থা। খৈৰাবাৰী গুৱাহাটী খৈৰাবাৰী মঙলদৈলৈ যোৱা একমাত্ৰ মটৰ পথ। এই পথটো এতিয়া মৰাণ পথলৈ পৰ্যবসিত হৈছে। খুদ মুখ্যমন্ত্ৰীয়ে পৰিচালনা কৰা লোক নিৰ্মাণ তথা গড়কাপ্তানি পথটো প্ৰায় 40 বছৰ ধৰি মেৰামতি তথা নিৰ্মাণ কৰা নাই, যাৰ ফলত সম্প্ৰতি অমৃত সৰোবৰ সদৃশ পথলৈ পৰিৱৰ্তন হৈছে। অসম চৰকাৰ তথা বিটিচি চৰকাৰৰ দৃষ্টি নপৰা ভাও লোৱা কাৰ্যক জনতাই আগন্তুক দিনত উচিত পদক্ষেপ গ্ৰহণ কৰিব। বিশেষকৈ এমপিকে পথৰ দেহানপাৰা আৰু শিমলুবাৰীৰ পথছোৱা অতি জৰাজীৰ্ণ হৈছে। গড়কাপ্তানি পথছোৱাত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত পথচাৰীৰ লগতে স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা গাড়ীসমূহৰ লগতে সকলো সৰু ডাঙৰ গাড়ী চলাচলত যথেষ্টখিনি দুৰ্ভোগ হৈছে। স্থানীয় বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, স্থানীয় সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক দুৰ্গাদাস বড়ো আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে পথটোৰ কথা জানিও চকুমুদা কুলিৰ ভাও লোৱা বুলি ৰাইজে মন্তব্য কৰিছে। সকলোৰে উপকৃত হোৱাকৈ জৰুৰীভাৱে মেৰামতি কৰি দিলেও ৰাইজ উপকৃত হ'ব বুলি সচেতন মহলে আশা কৰিছে। এমপিকে পথটো এতিয়া মৰণ সদৃশ হৈছে। শীঘ্ৰেই খৈৰাবাৰীৰ পৰা মিছাহাটখোলা পথ, মিছাহাটখোলাৰ পৰা গোৰেশ্বৰ পথ, খৈৰাবাৰীৰ পৰা আন্ধেৰীঘাট পথকেইটা মেৰামতি কৰাৰ দাবীত বৰবালিহিঠা, খাগাৰা, কালজুৰি, 1 নং বটাবাৰী গাঁৱৰ ৰাইজে বৃহস্পতিবাৰে অৱস্থান ধৰ্মঘট পালন কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। চাওক, ইলেকশ্যনৰ আগমুহূৰ্তত এই ৰাস্তাটোৰে মুখ্য ৰোড, এই ৰাস্তাটোৰে মন্ত্ৰী MLA বহু ডাঙৰ বিষয়া পাৰ হৈ গৈছে। যে এই ৰাস্তাটো আজি খৈৰাবাৰীৰ পৰা আমাৰ এই চিপাঝাৰ তথা গুৱাহাটী ৰোড প্লাছ খৈৰাবাৰীৰ পৰা গড়েশ্বৰ ৰোড, খৈৰাবাৰীৰ পৰা আন্ধেৰীঘাট ৰোড, আৰু এই তিনিটা ৰাস্তা আমাৰ মানে এই ডাঙৰ প্ৰকাণ্ড গাঁত হোৱাৰ ফলত আমাৰ বহুকেইখন ইয়াত ই-ৰিক্সা, বাইক এক্সিডেণ্ট হৈছে। তিনিগৰাকী আই ইতিমধ্যে ঢুকাইছে। যাতে আগন্তুক দিনত আৰু আমাৰ এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন যুৱক যুৱতী বা আমাৰ আইসকল বা আমাৰ বিভিন্ন লোকসকল জানো একো হানি বিঘটি নহয়, সেই আশা ৰাখি যিখন বৰ্তমান বিটিচিৰ চৰকাৰ, অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ যিগৰাকী আমাৰ প্ৰতিনিধি আছে, দৰং ওদালগুৰিৰ সাংসদ শ্ৰদ্ধা দিলীপ শইকীয়া মহোদয় আৰু আমাৰ কলাইগাঁৱৰ বিধায়ক দুৰ্গাদাস বড়ো ছাৰ, লগতে খৈৰাবাৰীৰ পাৰিষদৰ ভৱেন বড়ো মহোদয়ক অনুৰোধ জনাইছোঁ, আপোনালোকৰ শ্ৰদ্ধা তিনিগৰাকী মহান অভিজ্ঞ প্ৰতিনিধি যে আপোনালোকে আমাৰ এই অঞ্চলৰ যি মূল পথটো যে বেয়া হৈ আছে বা ডাঙৰ প্ৰকাণ্ড গাঁত হৈ আছে, আপোনালোকৰ থ্ৰু দি আপোনালোকৰ যিখিনি আপোনালোকৰ ৰাইজৰ হৈ কৰিবলগীয়া কৰ্তব্য আপোনালোকে কৰিব। আৰু আমাৰো দাবী, আমি ৰাইজৰ এই অঞ্চলৰ হৈ আজি আপোনালোকৰ যোগেদি আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আমাৰ এই ৰাস্তাটো যি প্ৰকাণ্ড গাঁতবিলাক আছে আমাক মেৰামতি কৰি দি সুচল অৱস্থা কৰি দিয়ে। যিহেতু আমাৰ এই বিভিন্ন ছাত্ৰ-ছাত্ৰী বেমাৰী আমাৰ নিয়াৰ অসুবিধা হৈ আছে, যাতায়াতৰ অসুবিধা, গতিকে এইখিনি অতি শীঘ্ৰে কৰি দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।